আজি পহিলা বহাগ বছৰটোৰ মংগল কামনাৰে মঠ মন্দিৰত নামঘৰত ভক্তৰ ভিৰ নতুন আশা প্ৰত্যাশাৰে আশীষ বিচাৰিছে নেদেখাজনক ভক্তসকলে পহিলা বহাগৰ দিনা নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰিলে ৰাজ্যবাসীয়ে ৰাজ্যৰ মঠ মন্দিৰ সত্ৰ নামঘৰত দৌল দেৱালয়ত ভক্তৰ ভিৰ এই দৃশ্য গুৱাহাটী মহানগৰীৰ গণেশ মন্দিৰৰ পুৱাৰে পৰা ভক্তই ভিৰ কৰিছে বছৰটো সুকলমে পাৰ কৰিবলৈ ভগৱানৰ আশীষ বিচাৰিলে সকলোৱে নতুন বছৰত আহোঁ প্ৰথম বহাগত ভাল লাগে ঘৰখনৰ কাৰণে গোটেই ঘৰখনৰ কাৰণে গণপতি বাবাৰ ওচৰত চাকি জ্বলাইছোঁ ঘৰখনৰ গোটেই বছৰটো ভালকৈ খোলে যাওক অসমীয়াৰ নতুন বছৰ নতুন ৰীতি নীতিৰে চলিব লাগিব গতিকে পৰম্পৰা হিচাপে আজি মন্দিৰত আহিছোঁ আৰু সকলোৰে মংগল হওক ৰাইজৰ হেৰি হওক নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰতো দেখা গ'ল অগণন ভক্তৰ ভিৰ বছৰৰ প্ৰথমটো দিনত বাবাৰ ওচৰত সেৱা অৰ্চনা ভক্তৰ বাবাৰ আশীষ বিচাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰিলে মহামৃত্যুঞ্জয় মন্দিৰত অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ চবৰে যেনে মংগল হ'ব থাকক মোৰ লগতে গোটেই অসমবাসীক যাতে নতুন বছৰটো ভালে কুশলে যায় সেইটো মই কামনা কৰিছোঁ আহি খুবেই ভাল লাগিছে আৰু অসমবাসীৰ বাবে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল টিয়কৰ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ এয়া পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভকত বৈষ্ণৱৰ আগমন ঘটিল ঢেকীয়াখোৱালৈ হাতে হাতে ধূপ চাকি শৰাই নৈবেদ্য লৈ বছৰটো কুশলে যোৱাৰ কামনাৰে সেৱা জনালে সকলোৱে আমিও বুঢ়া ভকতে গুৰুজনৰ অক্ষয় পন্থীত তেল আৰু এখনি ৰাজহুৱাকৈ অহা নোহোৱা সকলোৰে কাৰণে এখনি শৰাই আগবঢ়াই পেলাই আমি আশীৰ্বাদ প্ৰদান কৰা হৈছে এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান সেয়ে আমি সকলোজনকে আশীৰ্বাদ প্ৰদান কৰিছোঁ কলিয়াবৰৰ ভৰালী নামঘৰতো পহিলা বহাগৰ দিনা অগণন লোকৰ ভিৰ প্ৰায় 400 বছৰ পুৰণি এই ঐতিহ্যমণ্ডিত নামঘৰটোত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ধূপ নৈবেদ্যৰে সেৱা জনালে সকলোলৈকে আপোনাৰ ট্ৰেডিশ্যনেলৰ সকলোলৈকে আমি অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আজি বহাগৰ প্ৰথম দিন আৰু প্ৰত্যেক বছৰে আমি ভৰালী নামঘৰলৈ আহোঁ এইবাৰ ঠিক আহিছোঁ ঘৰখনৰ লগতে আৰু সকলোৰে যাতে মংগল হয় তাকে কামনা কৰিছোঁ আমি সেৱালৈ ৰাজ্যত পৰম্পৰা ৰক্ষা কৰি ভিন্ন প্ৰান্তত বিভিন্ন খেল ধেমালিৰ মাজেৰে পালন কৰি অহা হৈছে ৰঙালী বিহু আজি বছৰৰ প্ৰথম দিনটোত ৰঙালীৰ ৰং ধেমালিত আনন্দমুখৰ হৈ পৰিছে বটদ্ৰৱাৰ বালিসত্ৰ গাঁৱৰ নকইনাসকলক গোসাঁই তেলেৰে আদৰণি জনোৱাৰ লগতে এজনে আনজনক গোসাঁই তেল সানি বছৰটোৰ কুশল মংগল কামনা কৰিলে আমাৰ পৌৰাণিকভাৱে আমি আজি
টকা দিনৰ পৰা এটা পৰম্পৰা চলি আহিছিল। গাঁৱৰ সকলো ডেকা বুঢ়াৰ ওচৰতে আমাৰ ৰিজাৰ্ভ আছে, ৰিজাৰ্ভত গৈ পেলাই ঢোক খেলে। বিহুটোক ইয়াত হৈগুদু আৰু মল্লযুদ্ধ হৈগুদু খেলে দুটা পাৰ্টি ডেকা ল'ৰা। আমাৰ বয়সস্থ যিসকল আছে তেওঁলোকক লৈ ইয়াত আৰম্ভণি কৰে। তেলৰ মিঠাতেল দি তেওঁক সকলো ৰাইজে হৈধনি দি পেলাই নোৱাৰ পাছত বাকী ৰাইজে তাৰ লগতেই গোটেইখিনি গৈ থাকে আৰু গোটেই গাঁওবিলাকতে ঘূৰি ঘূৰি এইখিনি কাম আৰম্ভ কৰে। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।